Hello everyone, welcome back to my channel. এইটো দেখিছে নহয় লাউৰ পাত ৰঙালাউৰ পাতৰ চাটনি বনাইছো চাটনি বহুত ভাল লাগে খাই পেলাই এইটো খিজাই লৈছো তাৰ পিছত পেষ্ট কৰি ললো তাৰ পিছত আপোনাৰ গৰম তেলত পাঁচফোৰণ আৰু কালা জিৰা দি পেলাই বাকি আপোনাৰ বিলাহী জলকীয়া নহৰুটো দিলে ফ্লেভাৰটো বহুত ধুনিয়া হয় আৰু পিয়াজ দি পেলাই ভালকে ফ্ৰাই কৰিব লাগিব আৰু এনেকে বনাবচোন বহুত ভাল লাগে খাই পেলাই লাউৰ পাতটো আমি বিশেষকৈ লাউৰ পাতটো আমি সবজি বনাও কিন্তু চাটনিটো খাই ইমান ভাল লাগে তো আমাৰ বেংগলী একচুয়ালি বনায় এইটো লাউৰ পাতৰ চাটনি জাতি লাউৰ পাতৰ চাটনি বনায় তাৰপিছত আপোনাৰ জিকাৰ হেই কৰে বাকলিটো দি চাটনি বনায় বহুত ধুনিয়া লাগে মই মিক্সিত গুড়া কৰি লৈছো এইখিনি আপুনি ভাজি দিয়াৰ পিছত আপুনি এইখিনি দি দিলে যিখিনি পিছি লোৱা মোৰ হে আছিলে এইখিনিত আপুনি ঢালি দিলে আৰু একদম ধুনিয়াকৈ ভাজি ল'ব লাগিব একদম আৰু এনেকৈ ভাজি ল'ব লাগিব সেন্টটো নাহে যেন কেঁচা এটা সেন্ট থাকে ন সেই সেন্ট নাহে আৰু একদম ধুনিয়াকৈ গ্ৰেভি হিচাপে ভাজি ল'ব লাগিব পানীটো মানে এতিয়া পানী আছে ন পানীটো অকণ শুকাই যোৱাকৈ ভাজিব লাগিব আৰু অকমান ঢাকন দি দিছো এইটো দেখিছে নহয় পানীটো অকণ শুকাই গৈছে তো এবাৰ গৰম ভাতৰ লগত খাই গৰম দালিৰ লগত খাই ইমান টেষ্টি লাগে এবাৰ খাই চাবচোন আপোনালোকেও আৰু ভিডিওটো কেনেকুৱা লাগিলে লাইক এটা দিব আৰু যদি ইউটিউবত চাইছে সাবস্ক্ৰাইব এটা কৰিব বাই বাই